মা দেউতাই গম নোপোৱাকৈ আবেলি মনে মনে কিক বক্সিঙৰ প্ৰেক্টিছ কৰিছিল। ফাৰ্ষ্ট মই গেম খেলিছিলো, তেতিয়া প্ৰেক্টিছ কৰিবলৈ যাওঁতে মাহঁতে গমেই নাপায়। তাৰপিছত গম নোপোৱাকৈ সদায় আবেলি আবেলি প্ৰেক্টিছ কৰিব যাওঁ। ডিষ্ট্ৰিক্ট গেমছত গ'ল্ড মেডেল পোৱাৰ ফটো পঠোৱাৰ পাছতহে ঘৰৰ মানুহে গম পাইছিল। ডিষ্ট্ৰিক্ট গেম এখন ওলালে, সেই গেমখন খেলিওঁতে মনে মনে গেম খেলিছিলোঁ। তাৰপিছত তাত যেতিয়া মই গ'ল্ড মেডেল পাইছিলোঁ, তাৰপিছত মাহঁতলৈ ফটো দিয়াৰ পিছতহে মাহঁতে গম পাইছিলে যে মই কিবা এটা কৰি আছো। দেউতাকৰ এটা চকু বেয়া, নেপালত ঘৰে ঘৰে গৈ কাপোৰ বেচে। ঋতুপৰ্ণা দেউতাকৰ মানে সম্পূৰ্ণ সুস্থ নহয়, এটা চকু মানে নেদেখাকৈ ঘৰে ঘৰে সূতা কাপোৰ বিক্ৰী কৰি ঘৰখনো খোৱা মেলা সকলোখিনি দিব লাগে। এখন ভিতৰুৱা গাঁৱৰ এগৰাকী প্ৰতিভা সম্পন্ন খেলুৱৈ, নাম ঋতুপৰ্ণ কোঁৱৰ। অতি দৰিদ্ৰ পৰিয়ালৰ ঋতুপৰ্ণই ইতিমধ্যেই নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল পৰ্যায়ত বহু মেচ খেলি স্বৰ্ণ পদক লাভ কৰি আহিছে। মই কলকাতা ইণ্টাৰনেশ্যনেল গেমত গ'ল্ড মেডেল পাইছিলোঁ। কিং অফ কিং যোনখন প্ৰ' ফাইট আছিলে তাত মই চিলভাৰ মেডেল পাইছিলোঁ। তাৰপিছত গুৱাহাটীত ইণ্টাৰনেশ্যনেল গেমছত গ'ল্ড মেডেল পাইছিলোঁ। হায়দৰাবাদত চিলভাৰ মেডেল পাইছিলোঁ আৰু চাউথ এছিয়ানত মই চিলভাৰ মেডেল পাইছিলোঁ। থাইলেণ্ডত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ'ব লগা ৱৰ্ল্ড চেম্পিয়নশ্বিপ KFL খেলিবৰ বাবে সুযোগ লাভ কৰিছে যুৱকজনে। ঋতুপৰ্ণাই থাইলেণ্ডতো চিলেকশ্যন হৈছে ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে, আৰু KFLত চিলেকশ্যন হৈছে শ্ৰীলংকাত, গোৱাত চিলেকশ্যন হৈছে। দুৰ্ঘটনাগ্ৰস্ত দেউতাকে এটা চকুৰে নেদেখে, তথাপিও পুত্ৰৰ ভৱিষ্যতৰ বাবে নেপালত ঘৰে ঘৰে গৈ কাপোৰ বেচি ঋতুপৰ্ণক আগুৱাই নিয়াৰ চেষ্টা কৰিছে। ঋতুপৰ্ণা একেবাৰে অকমানি অৱস্থাতে ঋতুপৰ্ণৰ দেউতাকে এক্সিডেণ্ট হৈ নিজৰ জ্ঞান হেৰুৱাই পেলাইছিলে। তেখেতৰ মগজুৰ ভিতৰত শিৰ ছিগিছিলে। নেপালত বিক্ৰী কৰে, সূতা কাপোৰ ঘৰে ঘৰে বিক্ৰী কৰে। হয়, নেপালত। এতিয়া ঋতুপৰ্ণক আগুৱাই যাবৰ বাবে প্ৰয়োজন আৰ্থিক সহায়। এইখিনি আমাৰ মানে বহুত কঠিন, মানে সেইখিনি আমি খেলাব পৰা বহুত কষ্ট হ'ব। ঋতুপৰ্ণা দেউতাকৰ সম্পূৰ্ণ সুস্থ নহয়। আমাৰ ঘৰত, আমাৰ পৰিয়ালত কোনো ধৰণৰ চাকৰি নাই। আজি কোনোবাই 10,000 সহায় কৰোঁ বুলিলে সহায় কৰিব নোৱাৰে। ঋতুপৰ্ণা খেলাৰ ক্ষেত্ৰতো বস্তুখিনি যিখিনি খেলিলে ঋতুপৰ্ণা আগবাঢ়ি যাব পাৰে, ব্যায়ামৰ ক্ষেত্ৰতে হওক, খেলৰ ক্ষেত্ৰতে হওক, সেই বস্তুখিনি আমি সম্পূৰ্ণ যোগান ধৰিব পৰা নাই। চৰকাৰৰ লগতে হৃদয়বান লোকৰ ওচৰত পৰিয়ালৰ লোকে বিচাৰিছে সহায়ৰ হাত। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, মানে চেনেলৰ ওচৰতো, নিউজ চেনেলৰ ওচৰতো মই মানে মোৰ প্ৰণিপাত জনাইছোঁ, যাতে তেখেতলোকেও মোক ল'ৰাটোক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰে। চৰকাৰক এটাই অনুৰোধ, মোৰ ভাগৰ যোনবিলাক আমি প্ৰেক্টিছ কৰা বস্তু, সেইবিলাক মোৰ ভাগৰ অভাৱ। মানে সেইবিলাক যদি মোক আনি দিব পাৰে, মই তেতিয়া আৰু অলপ আগুৱাই যাব পাৰিম। মই চৰকাৰক সেইটোৱে অনুৰোধ কৰিলোঁ। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।